আৰু আজি আমি প্ৰায় মানে ৭৩ চনৰ পৰা ১৯৭৩ চনৰ পৰা আমি এই মনসা পূজাখন আৰম্ভ কৰিছোঁ। ইয়াতে আগতে আমাৰ সৰ্পদংখনত বহুতো মানুহৰ মৃত্যু হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সমূহ ৰাইজে একগোট হৈ এই মনসা পূজাখন আৰম্ভ কৰিলোঁ। আৰু তেতিয়াৰে পৰাই আমাৰ এই মানে পূজাখন আৰম্ভ হোৱাৰ পৰাই লাহে লাহে সৰ্পদংখনটো কমি আহিলে আৰু তেতিয়াৰ পৰা আমি সমূহ ৰাইজে মিলি এই বৃহত্তৰ মন্দিৰটোত ডাঙৰকৈ এখন মনসা পূজা আৰম্ভ কৰিলোঁ। এতিয়া গৈ বহু মানুহে ইয়াতে ভক্তমান ৰাইজ আহিছে, আহি ইয়াতে সকলোৰে মনৰ আশা মনসাই পূৰণ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই আজিৰ মন্দিৰটো সমূহ ভক্তবান ৰাইজৰ দান দক্ষিণাৰে আজিৰ এই মন্দিৰটো মানে স্থাপন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও সমূহ ভক্তমান ৰাইজে আমাৰ এই মন্দিৰত আহি নিজৰ নিজৰ যিখিনি অভাৱ অভিযোগ তথা আশা আকাংক্ষা কামনাও আছে সকলোখিনি পূৰণ কৰক আৰু মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ। অৰ্থাৎ ১৪ জুলাইৰ পৰা আমাৰ আৰম্ভ হৈছে। আজি আমাৰ নাগ পঞ্চমী অষ্টনাগ পূজা আৰু আমাৰ ১৮ তাৰিখলৈকে চলিব। অহাকালিও ভৰ পূজা আছে। তাৰপিছত আৰু বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। নাম আছে, ছোৱালী নাম আছে, ছোৱালী নাগাৰা নাম, ল'ৰাৰ নাগাৰা নাম, ইতিমধ্যে যাত্ৰা অভিনয়, সাংস্কৃতিক অনুষ্ঠান, এই বিভিন্ন অনুষ্ঠান আমি ৰাখিছোঁ। গতিকে আমি সমূহ ভক্তবান ৰাইজক আমাৰ সমূহ কাৰ্যসূচীতে আহি অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমি পূজা কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে আজি আমাক জনোৱা মতে অহাকালি তেখেতে আমাৰ এই পূজা মণ্ডপত আহি উপস্থিত হ'ব। যোৱাবাৰো আমি তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু তেখেতে আহি আমাৰ এই মন্দিৰটোৰ উন্নয়নৰ কাৰণে ৫০ লাখ টকা আগবঢ়াইছিলে আৰু সেই ৫০ লাখ টকাৰে আমি কিছু মাৰ উন্নয়নমূলক কাম আৰম্ভ কৰিছোঁ। আৰু এইবেলিও আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মাজত উপস্থিত হৈ এই মনসা মন্দিৰৰ সকলোখিনি কথা বুজি লৈ নিশ্চয় মাৰ উন্নয়নমূলক কামৰ বাবে নিশ্চয় কিবা এটা অৰিহণা আগবঢ়াব বুলি আমি আশাবাদী। ভক্তপ্ৰাণ ৰাইজ, আমি এই মনসা পূজাখন ১৯৭৩ চনৰ পৰাই আমি ৫ দিনীয়া বৰ্তমানলৈ কৰি আহিছোঁ। আৰু এই মনসা পূজাখনৰ অৰ্থ এইটো হৈছে যে আমি এতিয়া আমাৰ বয়স প্ৰায় ১২ বছৰমান হৈছিল আৰু আমাৰ পূৰ্বপুৰুষবিলাকেও এই পূজাখনত আগভাগ লৈ আমি তেতিয়াৰ পৰা এই পূজাখন আমি সুচাৰুৰূপে চলাই আছোঁ। আৰু সেয়ে আমি এই ভক্তবান ৰাইজে আশা কৰিছোঁ যাতে এই পূজাখনত আমাৰ সহায় সহযোগিতা আমি আগবঢ়াই যেন। আৰু তাতকৈ এটা ডাঙৰ কথা যে এইবেলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিছু আৰ্থিক অনুদান আগবঢ়াইছে আৰু সেই আৰ্থিক অনুদানেৰে আমি কিছু ফলপ্ৰসূ আমি কিছু উন্নয়নমূলক কাম আমি এই মন্দিৰত কৰিব পাৰিছোঁ। এইখিনিয়ে মই ক'বলগীয়া। ৫ দিনীয়া কাৰ্যসূচী মানে কেনেকুৱা, আমি স্থাপন পূজা হয়, তাৰপিছত মানে প্ৰথম দিনা স্থাপন পূজা হয়, তাৰপিছত বৰ হয়, তাৰপিছত এনেকৈ আমাৰ ডলা ঘূৰোৱা হয়, তাৰপিছত আমাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় আৰু তেনেকৈ আমাৰ ৫ দিন মিলি আমাৰ ৫ দিনীয়া হয় পূজাখন। আৰু এই হয় 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 মনসা পূজাৰ লগত সংগতি ৰাখি আমাৰ এই ৫ দিনীয়া কাৰ্যসূচীত আমাৰ অজা ঢুলীয়াটো থাকেই অলৰেডি। নাম, ল'ৰাৰ নাম, ছোৱালীৰ নাম, যাত্ৰা পাৰ্টি, অভিনয়, সাংস্কৃতিক সন্ধিয়া এইবিলাক আকৰ্ষণ আমাৰ থাকে
অর্থাৎ বিসর্জনলৈ থাকে আৰু এইখিনি অৰ্থাৎ 53 বছৰ অতিক্ৰম কৰিলে কৰা মনসা পূজা 53 বছৰ অতিক্ৰম কৰিলে মনসা পূজাখন এইবুলি আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰম্পৰাগত কথাখিনি আছে কিন্তু মানে বিভিন্ন ধৰণৰ আমি পৰম্পৰাগত আৰু এটা মাৰ কিবাত আৰু কিছুমান বস্তু আমি বহুত ভাল যাওঁ যিটো আমাৰ আন্তঃগাঁথনি আছে আজি আপুনি য'ত খানা হৈছে এই যোৱাবাৰ মানে আমাৰ মুখ্যমন্ত্ৰী আছে কিছু কামে মানে অন্য ভেদাবিলাক মানে পবিত্ৰ পাত্ৰ এই এটা আমি ঘৰ বনাইছোঁ আপোনাৰ ভক্ত অতিথি ঘৰ বামুণৰ সেইটোৰ পৰাই হোৱা তৎপদ পূজাৰ বিশেষ আকৰ্ষণ মানে আমি এইবাৰ যাত্ৰা আমাৰ নামটো গোটেইকেইদিন যোৱাকালি গ'ল আজিও আছে যোৱাকালি আছে যাত্ৰাও অভিনয় আছে আৰু এইখিনি আমাৰ মানে আমি চেষ্টা কৰি আছোঁ আমি ৰাইজক কেনেকৈ হেল্প কৰোঁ আমাৰ হয় এটা ৰাইজে যাতে ইয়াতে তেওঁলোকৰ বহুত আশা লয় ইমান বছৰে এই তেওঁলোকক আমি যিটো গম পাইছোঁ বিভিন্ন ধৰণৰ বিভিন্ন আশা আৰু সেইখিনি যাতে মায়ে আমি মানে মাইক তাতে শান্তি পাই যাম তাৰ মাজত কেতিয়াবা দুই এটা থাকে যিখিনি সেইখিনি পোৱাৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে ঘৰতে আমি আগৰ তুলনাত আমি আগত যেনেকুৱা বাঁহ খেৰেৰে বান্ধা এটা ঘৰ আছে বাঁহৰ বাহানি কৰিছিলোঁ আজি কিন্তু এই ৰাইজৰ দান কৰিবলৈ ৰাইজৰ যিটো মাত কৰি থকা মনত সেই মানে সহায় আমি তেওঁৰ উৎসাহ তেওঁৰ কাৰণে আমি আজি এইখিনি কৰিবলৈ সক্ষমতা আছোঁ আৰু আমিও আশা কৰোঁ মাইক যেনেকৈ মানুহ বৰ্তমান ৰাইজে আশা কৰি যাতে মায়েও এইখিনি আমাৰ কথা বিশেষকৈ আমাৰ মনসা পূজা মনসা পূজা মহিলা লক্ষ্মী পূজাৰৰ বিষয়ে ক'বলৈ গ'লে আমি মায়ের পূজা করি আমি এতিয়া করি আমিতো আগতে আমি আমি আজি ধর 53 বছর হল 1 বছর আগত কিন্তু আমার তো মনসা পূজা আমার সেই সময়ত আমার মনসা আমার পূজা আমার মানে ঘৰলৈ প্ৰায় 3জনমান মানুহ মাৰ বংশলৈ গোটেই মানুহখিনি এটা চিন্তা কৰিলে যে আমাৰ এখন বেজ আছে ডাঙৰ আৰু এতিয়া এখন মাৰ পূজা কৰিব লাগে সেই আমাৰ যিখিনি পূৰ্বপুৰুষসকলে চিন্তা কৰে তেওঁ মানে প্ৰথম পূজাখন আৰম্ভ কৰে ৰামু আৰু ৰামু যেতিয়া পূজা তাৰপিছত আমি দেখিলোঁ যে আমাৰ এটা মাৰ মহত্ব ক'ব লাগিব যেতিয়াৰ পৰা মাৰ আজিলৈ পূজাখন হৈছে আজিলৈ গাঁও বা ৰাইজৰ কোনো এটা হানি বিঘিনি কোনো এজন মানুহ আজি সৰ্প জংঘল কৰা সুন্দৰভাৱে ৰাখিছে আৰু মায়েৰ কিবাখিনিতো আপোনালোকে আগতে ক'লোৱে মাৰ যিটো মানুহ কৰি থকা মানুহৰ যিটো বিশ্বাস আজি ক্ৰমবৰ্ধমান আজি প্ৰতি বছৰে তাৰমানে মানুহৰ জনসংখ্যাটো বাঢ়ি গৈছে সেইখিনি আমি মানে আমিও বহুত সুখী আৰু হওক কাৰণে আমিও যিখিনি অভাৱ পূৰণ কৰিব চেষ্টা কৰোঁ আৰু ৰাইজকো